মহানগৰীৰ এটা গেষ্ট হাউচত উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ এজন ৩৫ বছৰীয়া যুৱক আৰু এজন ১৫ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বৰবাৰীৰ তুছান্স গেষ্ট হাউচত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আৰু ফৰেনচিকৰ দল কিশোৰটি মকিবুৰে হত্যা কৰা সন্দেহ কৰিছে আৰক্ষীয়ে কিশোৰটিক হত্যা কৰি মকিবুৰ নামৰ লোকজনে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে প্ৰেমজনিত কাৰণতে এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৫ ছেপ্টেম্বৰত গেষ্ট হাউচলৈ আহিছিল মকিবুৰ ৰহমান নামৰ লোকজন ৬ ছেপ্টেম্বৰত গেষ্ট হাউচলৈ আহিছিল ১৫ বছৰীয়া কিশোৰটি আৰু ৬ ছেপ্টেম্বৰত চানমাৰী থানাত ৰুজু হৈছিল কিশোৰটি নিৰুদ্দেশ হোৱাৰ গোচৰো তাৰপিছত আৰক্ষীয়ে লোকেশ্যন ধৰা পেলাইছিল আৰক্ষী তদন্তত পোহৰলৈ আহিছিল গেষ্ট হাউচৰ লোকেশ্যন আৰু তাৰপিছৰ পৰা আৰক্ষীয়ে চলাইছিল অভিযান ৬ ছেপ্টেম্বৰৰ পৰে পৰা নিখোজ হৈ আছিল কিশোৰটি আৰক্ষীয়ে নিশা ২ বজাত অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুয়োৰে ৰক্তাক্ত অৱস্থাত পৰি আছিল কিশোৰটিৰ লগতে মকিবুৰ ৰহমানৰ মৃতদেহ চিকিৎসাৰ বাবে গুৱাহাটীলৈ অহা বুলি গেষ্ট হাউচটো বুক কৰিছিল মকিবুৰে ৬ ছেপ্টেম্বৰত কিশোৰটিক গেষ্ট হাউচলৈ আনিছিল মকিবুৰে এখন ভাড়া লৈ লৈছিল থাৰ আৰু সেই গাড়ীখন নিজে ক্ৰয় কৰা বুলি কিশোৰটিক ফুৰাবলৈ লৈ আহিছিল মকিবুৰ ৰহমানে কিশোৰটিক ঘৰৰ ওচৰতে ভাৰতীয় হিচাপে আছিল মকিবুৰ ৰহমান পেছাত এজন উবেৰ চালক মকিবুৰ ৰহমান আৰু ১৫ বছৰীয়া কিশোৰটি আছিল ১০ম শ্ৰেণীত অধ্যয়নৰত